অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। চৌদিশে চলিছে বিহুৰ ব্যাপক প্ৰস্তুতি। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন। কাইলৈ বিহুৰ উৰুকা। কঁকালত টঙালি বান্ধি প্ৰতিগৰাকী অসমীয়া সাজু হৈছে হেঁপাহৰ ভোগালীক আদৰিবলৈ। মহানগৰীতো দেখা গৈছে ভোগালীৰ উৎসাহ। মেজি বিভিন্ন খাদ্য সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। গ্ৰাম্য অঞ্চলৰ সমান্তৰালকৈ একে উৎসাহ দেখিবলৈ পোৱা গৈছে মহানগৰবাসীৰ মাজত। মহানগৰৰ বিভিন্ন বজাৰ ভৰি পৰিছে মেজি খাদ্য সামগ্ৰীৰে। বজাৰত উপলব্ধ হৈছে সৰু ডাঙৰ বিভিন্ন আকাৰৰ মেজি। ৩০০ টকাৰ পৰা আৰম্ভ কৰি ১০০০ টকালৈ দাম নিৰ্ধাৰণ কৰা হৈছে এই মেজিবোৰৰ। মুঠৰ ওপৰত কংক্ৰিটৰ মহানগৰীত ম্লান পৰা নাই ভোগালীৰ উৎসাহ। প্ৰাকৃতিক নহলেও আধুনিক সত্তাৰে বিহুৰ পৰম্পৰা ধৰি ৰখাৰ চেষ্টা মহানগৰবাসীৰ। মই আপোনাৰ অৰিজিনেল ঘৰ মোৰ হাজো হয়, কিন্তু মই আপোনাৰ ৬ মাইলতে থাকোঁ। এতিয়া ৬ মাইলৰ পৰা আহিছোঁ আৰু। হয়, ল'লোঁ আপোনাৰ দৈ ল'লোঁ, মিঠাই ল'লোঁ, পিঠা ল'লোঁ। দামটো মানে আপোনাৰ যিহেতু গাঁৱৰ পৰা আনিছে ১০ টকা ২০ টকা এটা বাঢ়িছে আৰু বাকী এনেই ঠিকে আছে। গোটেইখিনি উপলব্ধ আছে, কিন্তু এইবাৰ আমাৰ ভোগালী বিহুটো ইমান এটা ভাল নাযাব, কাৰণ যিহেতু আমাৰ প্ৰাণৰ শিল্পী আমাৰ ভগৱান জুবিন গাৰ্গ নাই, সেইটো কাৰণে দুখ লাগি আছে। মেইন কথা সেইটোৱে আৰু। দাম কিন্তু বহুত হৈছে, কিন্তু খাবতো লাগিবই ভোগালী বিহু বুলি। নাখালি বেয়া হ'ব না বছৰৰ বেৰে বছৰত গেলি। কিন্তু দামটো বহুত, তাৰে ভিতৰত কম বেছ কৰি হ'লেও ল'ব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।